স্বাগতম। আজি নিখাৰ ভাগলৈ মহানগৰীত বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু মহানগৰীত এই কৃত্ৰিম বানপানীৰ বাবে ভয়াবহ যি পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 9টাকৈ ঘোষণা কৰিছে মহানগৰবাসীৰ বাবে। এই 9টা ঘোষণাৰ ভিতৰত কি আছে? কাইলৈ দিনটোত কামৰূপ আৰু কামৰূপ মেট্ৰত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে আৰু সমান্তৰালভাৱে বহু পৰিয়ালত বিদ্যুৎ যোগাযোগ কৰ্তন কৰি দিয়া হৈছে, বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হৈছে, কিয়নো যেহেতু প্ৰতিটো প্ৰান্ততে এবুকু এককাল পৰ্যন্ত পানী, তাৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে। কাইলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। 9 লাখ পৰিয়াল বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে। 9 লাখ পৰিয়ালৰ এতিয়া বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা জনাইছে। কামৰূপ মহানগৰ আৰু কামৰূপৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে কাইলৈ দিনটোৰ বাবে। নিশা অন্ধকাৰত থাকিব লাগিব মহানগৰৰ কেইবাটাও প্ৰান্তৰ বহু লোক। যোগান ধৰা হৈছে সাহায্য সামগ্ৰী। মহানগৰীৰ অলিয়ে গলিয়ে কৃত্ৰিম বানপানীৰ বাবে আবদ্ধ হৈ থকা লোকসকলৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। নিশাৰ ভাগত আৰু অধিক ভয়াবহ হৈ পৰিব পাৰে বান পৰিস্থিতি। সকলো লোকক সাৱধানে থকাৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেল পাতি এই কথা জনাইছে। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব মহানগৰবাসীলৈ এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ 9টাকৈ ডাঙৰ ঘোষণা। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে 9টাকৈ বৃহৎ ঘোষণা কৰিছে। প্ৰথম হৈছে কাইলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। কামৰূপ আৰু কামৰূপ মেট্ৰৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। 9 লাখ পৰিয়ালৰ বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে। কামৰূপ মহানগৰ আৰু কামৰূপৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। নিশা অন্ধকাৰতে থাকিব লাগিব বহু লোক, কিয়নো বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে কেইবাটাও প্ৰান্তত। প্ৰতিটো প্ৰান্ততে অলিয়ে গলিয়ে যেহেতু এককাল এবুকু পৰ্যন্ত পানী, তাৰ বাবে এতিয়া বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে আৰু যোগান ধৰা হৈছে সাহায্য সামগ্ৰী। ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। নিশাৰ ভাগত আৰু অধিক ভয়াবহ হৈ পৰিব পাৰে পৰিস্থিতি, গতিকে বিশেষ কোনো জৰুৰী যদি কাম নাথাকে কোনো লোক ঘৰৰ পৰা বাহিৰলৈ নোলাব। সকলো লোকক সাৱধানে থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব বুলি আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদ মেল পাতি এই কথা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃত্ৰিম বানপানীৰ ভয়াবহ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী 9টাকৈ ডাঙৰ ঘোষণা। সংবাদ মেল পাতি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰবাসীৰ বাবে 9টাকৈ বৃহৎ ঘোষণা কৰিছে। আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ। মহানগৰীত এতিয়া প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে বানপানী। পুৱাৰ ভাগত যিমান পৰিস্থিতি যেনেকুৱা আছিল, এতিয়াৰ বৰ্তমান সময়লৈকে আচলতে দুগুণ বৃদ্ধি পাইছে বানপানী। প্ৰতিটো প্ৰান্ততে অলিয়ে গলিয়ে পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এককাল পানীত এবুকু পানীত হাহাকাৰ কৰিব লগা মহানগৰবাসীৰ বাবে 9টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থ'বলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয়। গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থ'বলগীয়া হৈছে। গতিকে গোটেইখিনি চালে মই ভাবোঁ যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব। দুটা বিশেষ আমি কাম কৰিব খুজিছোঁ। অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছোঁ। যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ, তেওঁলোকে অফিচ কৰিব, কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব, আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। শনিবাৰে প্ৰাইভেট স্কুল নাথাকে, কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছোঁ। গভৰ্ণমেণ্ট স্কুলখিনি, প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে। বাকী আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি ক'ৰবাত দুজনৰ জেগাত এজন মানুহে দি দোকানখন চলাব পৰা যায়, দূৰৰ পৰা অহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয়, কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই। তেওঁলোকে নিজে ব্যৱস্থা ল'লে ভাল হ'ব। ইয়াৰ উপৰিও আমি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰি থাকিম। য'ত যেনেকুৱা প্ৰয়োজন হয়
আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকচন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গুটেইখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুৱেল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখেনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখেনি প্ৰাইভেট স্কুলখেনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গুটেই পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকচন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গুটেইখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুৱেল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখেনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখেনি প্ৰাইভেট স্কুলখেনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গুটেই পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকচন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম আজি আমাৰ অসমত প্ৰায়
9 লাখ লোকৰ বিজুলী আমি কাটি থ'বলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয়। গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থ'বলগীয়া হৈছে। গতিকে গোটেইখিনি চালে মই ভাবোঁ যে পৰিৱেশটো